সঁচাকৈ দেই অকমানো তেল ব্যৱহাৰ নকৰাকৈ আমৰ আচাৰ ইমান যে সুন্দৰ হয় খাবলৈ মই আজিহে গম পালোঁ যিহেতু আগতে আমাৰ মায়ে বনাইছিলে ভাবিলোঁ আকৌ আজি মই বনাওঁচোন এনেইতো মই 110 বিধ আচাৰ বনালোঁ আমৰ আচাৰখিনি তেল নিদিয়াকৈ কেনেধৰণে বনালোঁ আহকচোন তেনেহ'লে আপোনালোকক অকণমান দেখুৱাওঁ আগতে এটা আমৰ আচাৰ দিছিলোঁ পদ্ধতিটো অকণমান একেই প্ৰথমতে আমখিনি ইয়াত আছে আম 3 কিলো ধুনীয়াকৈ ধুই পখালি অকণমান পানীটো শুকুৱাই ল'লোঁ এতিয়া এইফালে ফেনৰ তলতে মানে পানীটো শুকুৱাই ল'লোঁ ফেন চলি আছে দেখুৱাই দিছোঁ টুকুৰা টুকুৰকৈ আমখিনি কাটি ল'লোঁ নিজৰ জোখত কাটি ল'লোঁ আৰু কাটি অলপ নিমখ দি পেলাই ধুনীয়াকৈ আমখিনি এতিয়া মিহলি কৰিম মানে নিমখখিনি যাতে প্ৰতি পিচ আমতে ধুনীয়াকৈ লাগি যায় মই ঠিক একেধৰণে অকণমান বেছিকৈ নিমখ দিছোঁ বেছিকৈ নিমখ দিয়া অৰ্থটো এইটোৱে হ'ল মই যিহেতু বহু দিনলৈ আচাৰখিনি সংৰক্ষণ কৰিম সেইবাবে সৰহকৈ নিমখ দি মই এনেধৰণে ধুনীয়াকৈ মিলাই ল'লোঁ মিলাই পেলাই 2 ৰাতি এনেধৰণে থৈ দিলোঁ এতিয়া 2 ৰাতি পাছত আপোনালোকক দেখুৱাইছোঁ আমখিনি মই লাহেকৈ এটা মানে খৰাহিত সকলোখিনি উলিয়াই দিম এয়া দেই অলপ পানী ওলালে সেয়া আপোনালোকক দেখুৱাই আছোঁ আম এনেধৰণে যদি 2-3 দিন নিমখত মানে থৈ দিয়ে বহুত পানীখিনি ওলাই যায় বহুত পানী থাকে আমত সেইটো সকলোৱে জানে এতিয়া ঠিক একেদৰে গোটেইখিনি মই আপোনালোকক দেখুৱাইছোঁ আগতেও দেখুৱাইছিলোঁ বাৰু এবাৰ সেটোতো আপোনাৰ 50,000 ওপৰত মানুহে চাইছে তাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ এতিয়া মই গোটেই আমখিনি টুকিলোঁ পাছত পানী ইমানখিনি ওলালে চাওক এনেকৈ কৰিলে আপোনালোকে নেভাবিব যে নিমখ চুকা হৈছে বুলি চুকা কেতিয়াও নহয় যেহেতু ইয়াত বহুতখিনি পানী ওলাই গ'ল আৰু নিমখৰ পানীখিনি উলিয়াই দিয়া হ'ল এতিয়া মই 2-3 ঘণ্টামান ৰ'দত দি দিম এইকেইদিনটো খুব চুকা ৰ'দ আপোনালোকে দেখিয়ে আছে অসমত গোটেই মানে গৰমেই গৰম চলি আছে হয় নহয় একদম তিয়হ খাইছোঁ অমিতা খাইছোঁ লগতে নেমু পানী খাইছোঁ আমখিনি এতিয়া মই 2 ঘণ্টাৰ বাবে ৰ'দত দি দিওঁ তাৰপৰা দেখুৱাইছোঁ এয়া 2 ঘণ্টাৰ বাবে ৰ'দত দি দিলোঁ কেইটামান মেম জলকীয়াও ৰ'দত দি ধুনীয়াকৈ শুকুৱাই লৈছোঁ এয়া গুড় আধা কিলো মানে 500 গ্ৰাম ইয়াত বিভিন্ন ধৰণৰ মছলা এইফালে নেমু টেঙা এইটো কিন্তু মেইন বস্তু দেই এই নেমু টেঙাটো যে মেইন বস্তু আমৰ আচাৰ বহু দিনলৈ বেয়া নোহোৱা পদ্ধতি সেইটোৱে এইফালে আকৌ জুই একোৱা ধৰি আছোঁ বাহিৰতে বনাম মানে একদম সন্ধিয়া সময় 5টা বাজি গুচি গ'ল আৰু এতিয়া গৰম গ'ল আৰু এতিয়া গুড়খিনি সৰু সৰুকৈ কাটি অলপ পানী মিশ্ৰণ কৰিলোঁ জোখমতে এতিয়া মই অকণমান সময় জুইতে পাতি দিম এয়া নেমু চেপি আছে আমাৰ মিনিক লগাই দিছোঁ এইখিনি আম কেনেকুৱা কলা কলা দাগ আহিলে দেখিছে মেম জলকীয়া এতিয়া মই গুড়খিনি খুব সুন্দৰকৈ গলাই ল'ম আৰু আপোনালোকক দেখুৱাই আছোঁ যে অলপো তেল ব্যৱহাৰ নকৰাকৈ কেনেধৰণে আমৰ আচাৰ বনাব পাৰি লগতে আপোনালোকক জনাওঁ এয়া হ'লে ৰেড চিলি এয়া হৈছে হালধি ইয়াত আছে গোটা ধনিয়া জিৰা চফ বেলেগ একো নাই 3 চামুচ এতিয়া গুড়ত বহুত লেতেৰা ওলাই নহয়নে গুড়খিনি পগালে আপোনালোকে লক্ষ্য কৰিবচোন গোটেইখিনি মই চেকনিখনৰ সহায়তে চাফা কৰিম ধুনীয়াকৈ মানে চাফা কৰি ল'ম আৰু এনেধৰণে টুকি টুকি আৰু উতলিবলৈ দি আছোঁ ইয়াতে এতিয়া এটা বস্তু যোগ কৰিব লাগিব এয়া চব চাফা হৈ গ'ল খুব ধুনীয়াকৈ আৰু প্ৰায় আঠা আঠা হৈ আহিছে পানীখিনি মানে অলপ আঠা আঠা হ'লেই হ'ব যিহেতু আৰু বহুত সময় আছে মানে ধৰক আমৰ আচাৰখিনি বনাবলৈ এতিয়া নেমুখিনি যোগ কৰি দিলোঁ এই নেমুখিনি আগতীয়াকৈ সেইটো কাৰণে যোগ কৰি দিব লাগে জলখিনি চফা হ'ব আৰু লগতে খুব ধুনীয়া এটা গোন্ধ আহিব এয়া চাওক নেমু যি বাকলি আছিলে সেইখিনিও মই হাতাখনৰ সহায়তে চফা কৰি দিলোঁ তাৰপাছতে মছলাখিনি যোগ কৰি দিলোঁ বেলেগ মছলা নাই গোটা ধনিয়া জিৰা লগতে চফ এই 3টাই মছলা দিছোঁ হালধি দিছোঁ নিমখটো নিদিওঁৱেই কিয় নিদিওঁ গম পাইছে জলকীয়া দিছোঁ মেম জলকীয়া মানে ঢেৰ আনি থোৱা আছে ভাবিলোঁ অলপ দি দিওঁ আৰু খুব ধুনীয়াকৈ ডাঠ হৈ আহিছে চাওকচোন এয়া বেলেগ একো মছলাই ব্যৱহাৰ নকৰোঁ যিহেতু মিঠা আচাৰ বনাইছোঁ আৰু লগতে বহু দিনলৈ সংৰক্ষণ কৰিম ঢেৰ মানে কিবা কিবি মছলা ব্যৱহাৰ নকৰিলেও হয় আমৰ আচাৰত খুব সিম্পলকৈ বনালেও ভাল লাগে এতিয়া মই আমখিনি যোগ কৰি দিলোঁ মানে মছলাখিনি যোগ কৰাৰ পাছত জলকীয়াখিনি অকণমান সিজিবলৈ দিলোঁ আৰু
তাৰপিছতে গোটেই আমখিনি এতিয়া যোগ কৰি দিম আৰু যেতিয়ালৈকে মানে সঠিক এটা জোখত নৰয় তেতিয়ালৈকে মই অকণমান ভাজিম হালধি ৰেড চিলি দিছোঁ ৰংটো ধুনীয়া হ'বৰ বাবে আৰু মছলাখিনি গোন্ধটো ধুনীয়া হ'বৰ বাবে কিন্তু নিমখ একেবাৰে ব্যৱহাৰ কৰা নাই সেইটো দেখিলে আপোনালোকে আৰু এনেকৈ নিমখত যেতিয়া তিয়াই থৈ দিয়া হয় 2-3 দিন কেতিয়াও আৰু নিমখ ব্যৱহাৰ নকৰিলেও হয় এতিয়া আপোনালোকক দেখুৱাই আছোঁ যে কিমানটো জোখত ৰাখিলে আচাৰখিনি খাবলৈ সুন্দৰ হ'ব এয়া চাওক কি ধুনীয়াকৈ মানে ফুট ফুট ফাট ফাট কৰি আছে দেখিছে নাই ইয়াততো তেল একেবাৰে নাই দেখিয়ে আছে আপোনালোকে তেল ব্যৱহাৰ নকৰাকৈ আমি বহু দিনলৈ সংৰক্ষণ কৰিব পাৰোঁ আমৰ আচাৰে হওক যিকোনো টেঙা আচাৰ মানে বহু দিনলৈ সংৰক্ষণ কৰিব পাৰোঁ কিন্তু মই বনাইছোঁ আমৰ মিঠা আচাৰ এতিয়া দেখুৱাই আছোঁ দেই এনেকৈ হাতাখনে লৈ এতিয়া কেনেকুৱা জোখত ৰাখিব লাগে এনেকৈ চুই চাব আঠা আঠা লাগিছে নে নাই তেতিয়াই জানিব যদি আঠা আঠা লাগিছে জানিব আৰু ধুনীয়াকৈ আমৰ আচাৰখিনি মানে নমাই দিব পৰা হৈ গ'ল বহুত দেৰি যদি পগাই থাকে বা ভাজি থাকে জ্বলা জ্বলা গোন্ধ আহিব যিহেতু গুৰ ব্যৱহাৰ কৰা হৈছে এয়া চাওক চুই চালোঁ আঠা আঠা যেতিয়া হৈ গ'ল নমাই দিম এতিয়া যিহেতু এতিয়া আমৰ আচাৰ বনোৱা ছিজন আপোনালোকে এনেধৰণে বনাই ৰুটিৰ লগত দিব পাৰে বা টিফিনৰ লগত ল'ৰা ছোৱালীক দি পঠিয়াব পাৰে খাই বহুত ভাল পাব যিহেতু ঘৰতে বনোৱা আমৰ আচাৰ আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব লগতে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু সম্পূৰ্ণ ঠাণ্ডা হোৱা পাছতহে আচাৰখিনি বৈয়ামত ভৰাব আজিলৈ আহিছোঁ বাই বাই